চাওক আজি লাচিত সেনা আৰু কোঁৱৰঞ্চল গাঁৱৰ বাকী ৰাইজৰ উদ্যোগত আমি তৃতীয়বাৰৰ বাবে আমি স্থানতে আমাৰ মেডাম-মে-ফি বিভাগ আমি উদযাপন কৰিছোঁ। আমি অশেষ আনন্দিত যে আমি এই আমাৰ যিটো টাই আহোমসকলৰ পবিত্ৰ মাংগলিক কৰ্ম মেডাম-মে-ফি এইটোৰ জৰিয়তে যে আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত যে আমি এটা সম্প্ৰীতি বান্ধোন যে আমি আনিব পাৰিছোঁ, তাক লৈ মই কিন্তু অশেষ সুখী হৈছোঁ। আৰু প্ৰথম কথাটো হ'ল কি, মেডাম-মে-ফি মানে মৃতকলৈ আগবঢ়োৱা এটা পূজা। মে মানে মৃতক, ফি মানে পূজা। আৰু এই মৃতকলৈ আগবঢ়োৱা পূজাটোত আমি 600 বছৰ ৰাজত্ব কৰাৰ প্ৰথমগৰাকী চাওলুং চুকাফাই যেতিয়া অসমলৈ আহিছিল, তেতিয়াই তেখেতে পাটকাই পৰ্বত পাৰ হৈ আহোঁতে তেখেতে যি পূজা মানে আগবঢ়াইছিল, নবেদত যি আগবঢ়াইছিল, তেতিয়াৰ পৰাই আমাৰ অসমত আমি আহোম বা টাই আহোম বুলি আমি যেনেকৈ চিনাকি দিছোঁ, তেতিয়াৰ পৰাই আমি মেডাম-মে-ফিৰ বিষয়ে আমি জানো। আৰু এই মেডাম-মে-ফি আমাৰ মানে উপৰিপুৰুষসকলক আমি যিধৰণে আমি সন্তুষ্ট কৰিবৰ কাৰণে বা তেখেতলোকক আমি পূজা অৰ্চনা কৰোঁ, সেই অনুষ্ঠানবিলাক আমি কৰিবৰ কাৰণে অসমৰ বিভিন্ন জেগাত আমাৰ সিঁচৰিত হৈ থকা আমি আহোমসকলেই আমাৰ এই অনুষ্ঠানবিলাক আমি আগভাগ লওঁ। আৰু আগভাগ লোৱাৰ ক্ষেত্ৰত কিন্তু আমি কেতিয়াও এনেকুৱা কাম নাই কৰা যে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি এৰি পেলাই যোৱা নাই। আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত লৈ আমি এই অনুষ্ঠানবিলাক কৰি আহিছোঁ। আৰু প্ৰথম কথা হ'ল কি, মাংগলিক কাৰ্যসূচী মানে আমি প্ৰকৃতি পূজা কৰা জাতি। আমি প্ৰকৃতিক আমি পূজা অৰ্চনা কৰোঁ, আৰু প্ৰকৃতি পূজা অৰ্চনা কৰি আমি আমাৰ জাতিটোৱে ভৱিষ্যত নিৰূপণ কৰোঁ। আৰু ভৱিষ্যতৰ যিটো নিৰূপণ কৰোঁ, সেই সময়ত আমি যেতিয়া পূজা কৰোঁ, আমাৰ বিভিন্ন ডাঙৰ বিপদৰ সময়কণতো আমি আমাৰ উপৰিপুৰুষক যেতিয়া সন্তুষ্ট কৰিবলৈ যাওঁ, তেতিয়া আমাৰ মাজত আমাৰ বিশেষ কিছুমান ব্যক্তি থাকে যিসকলে আমাৰ এই অনুষ্ঠানবিলাক কৰি যায়। আমি বৰ্তমান সময়ত এটাই অনুৰোধ জনাম যে এই অনুষ্ঠানবিলাক কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰখনত আমি প্ৰতিকূল পৰিস্থিতি আমি সন্মুখীন হ'ব লগা হয়। গতিকে মই আমাৰ এই পূজা অৰ্চনাৰ লগত আমাৰ জড়িত হোৱা মলুংসকলকো অসমৰ বৰ্তমান সময়ৰ চৰকাৰে যাতে তেখেতলোকৰ সুদৃষ্টি দিয়ে, কিয়নো তেখেতলোকৰ বহুখিনি তেখেতলোকৰ আগভাগ আছে আমাৰ আহোম জাতিটোক একত্ৰিত কৰি অহাৰ ক্ষেত্ৰত। আৰু বৰ্তমান সময়কণত আহোম জাতিটোক সমাজক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মলুংসকলে সৰ্বশ্ৰেষ্ঠ তেখেতলোকক উজাৰি দি আছে, আৰু তেখেতলোকে আহোম সংস্কৃতিটো আমাৰ জীয়াই ৰাখিছে, আৰু ধৰ্মীয় সংস্কৃতি আমাৰ যিটো জীয়াই ৰাখিছে, তাৰ সেই ক্ষেত্ৰত আমাৰ মহন দেধালী বালুংসকল আছে, আমাৰ বিভিন্ন মলুংসকল আছে। গতিকে মই আজি এই অনুষ্ঠানৰ পৰা এটাই অনুৰোধ জনাম সকলো অসমবাসীলৈ, যাতে মেডাম-মে-ফিৰ জৰিয়তে তেখেতলোকলৈ মাংগলিক হওক, তেখেতলোকৰ মংগল হওক, গোটেই তেখেতলোকৰ জীৱনটো ভৱিষ্যত প্ৰজন্মৰ যাতে তেখেতলোক মংগলময় হওক, সেইকাৰণে আমি আজি আমাৰ অনুষ্ঠান ৰাখিছোঁ, তাৰ পৰা আমি যাতে তেখেতলোকলৈ ফুৰাটাৰে তেখেতলোকলৈ আশীৰ্বাদ পঠায়। তাৰ লগতে আৰু এটা কথা হৈছে, এটা কথা ভ্ৰান্ত ধাৰণা কিছুমান আছে, যিখিনি ধাৰণাই কিন্তু এনেকুৱা পবিত্ৰ ক্ষণত আমি ক'বলৈ অসুবিধা। যদিও মই ক'ব লাগিব যে অসমত মেডাম-মে-ফি বা হওক বা জনগোষ্ঠী সমূহে পাতা, যেনেকৈ আলি আই লৃগাঙৰ পৰা আদি কৰি এনেকুৱা জনগোষ্ঠীয় যিবিলাক আছে, এই ধৰ্মীয় পৰম্পৰাখিনি সম্পূৰ্ণ আপোনালোকে সাজ আৰু গাহৰিৰ মাজত সীমাবদ্ধ কৰি নাৰাখিব। কাৰণ ইয়াৰ এটা মহত্ব আছে, এই মহত্বটো আমি বুজি পোৱা নাই বহুতে, আৰু এই মহত্বটো বুজি পাবলৈ যাওঁতে কিন্তু আমি বিশ্লেষণ কৰিব লাগিব সকলোৱে যে, আৰু আলোচনা কৰিব লাগিব, কিয়নো মেডাম-মে-ফি মানে যিটো আমি উপৰিপুৰুষক সন্তুষ্ট কৰা যিখিনি আমাৰ যিখিনি আছে, আচৰণ আছে, যিখিনি আমি ধৰ্মীয় পৰম্পৰা ৰীতি নীতি আমি গ্ৰহণ কৰোঁ, সেইখিনি কিন্তু কম নহয়। সেইখিনিয়ে কিন্তু সম্পূৰ্ণ আপোনাৰ শৰাইঘাটৰ যুদ্ধ, তেতিয়াও লাচিত বৰফুকনে বানফি পূজাটো কৰি পেলাইহে তেখেতে পিছদিনাখন যুদ্ধলৈ ওলাই গৈছিলে। চুকাফাই যেতিয়া মানে সিংহাসনত বহিছিলে, তেতিয়াও তেখেতে এনেকুৱা আমাৰ বানফি পূজা বা আমাৰ যিখিনি ৰীতি নীতি আছে, সেইবিলাক কৰিহে তেখেতলোকে ওলাই আহিছিলে। পাটকাই পৰ্বতো যেনেকৈ সৃষ্টি হৈছে, পাটকাই মানে কুকুৰা কাটি য'ত পূজা কৰিছিলে, সেই তাৰ পৰাই সৃষ্টি হৈছিলে পাটকাই পৰ্বত। গতিকে এনেকুৱা কিছুমান বৈশিষ্ট্য আৰু ইয়াৰ নিদৰ্শন আছে, যিখিনি আমি ধৰি ৰখাৰ ক্ষেত্ৰত আমি বৰ্তমানৰ প্ৰজন্ম এতিয়া অকণমান পিছ পৰি গৈছোঁ নেকি, তাৰ পৰাও প্ৰশ্ন আহি পৰে। গতিকে মই অনুৰোধ জনাম যাতে মেডাম-মে-ফিটো আপোনালোকে অকল সাজ আৰু গাহৰিৰ মাজত সীমাবদ্ধ নাৰাখি ইয়াক এক মাংগলিক অনুষ্ঠান, য'ত নেকি আমি মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিত আমি অনুসৰণ কৰোঁ। আমি তেখেতলোকৰ সেই কাৰুকাৰ্যত আমি যেনেকৈ ঢেকীয়াখন নামঘৰ যাওঁ ভক্তিভৰা ভাৱেৰে, তালৈ যাওঁ বা আমি আঠখেলীয়া নামঘৰ যাওঁ বা কোনো সত্ৰলৈ যাওঁ, ঠিক তেনেদৰে মাংগলিক কাৰ্যসূচী আমাৰ মেডাম-মে-ফিলৈ যাতে সকলো আহিলে যাতে তেখেতলোকৰ এই পৰম্পৰাখিনি, আমাৰ যেনেকৈ ধৰা ধৰ্মীয় পৰম্পৰা, এইখিনি যাতে তেখেতলোকে বজাই ৰাখিবলৈ চেষ্টা কৰে, তাৰ প্ৰতি মই মোৰ ফালৰ পৰা মই অনুৰোধ জনাওঁ। তিয়কৰ বামুণপুখুৰী খেনচোৱা গাঁৱৰ ৰাইজৰ সহযোগত আৰু লাচিত সেনাৰ উদ্যোগত আজি পবিত্ৰ মেডাম-মে-ফিৰ এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু ইয়াত আপোনালোকে সকলোৱে দেখিছে যে আচলতে আহোম জাতীয় বা আহোম লোকসকলৰ যিটো জনগোষ্ঠীয় পৰম্পৰা, সেই পৰম্পৰাটো তেওঁলোকৰ মাজতে অকল সীমাবদ্ধ নাথাকি আমাৰ ইয়াৰে তিয়কৰে যিমানখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছেহি, আৰু ইয়াৰ পৰা এটা আচলতে আমাৰ সমাজত এটা সমন্বয়ৰ বাৰ্তা এই মেডাম-মে-ফিৰ মজিয়াৰ পৰা আচলতে উদ্যোক্তাসকলে দিব বিচাৰিছে। আৰু ইয়াৰ পৰা আমি এটা কথা অনুভৱ কৰোঁ যে অসমত বিভিন্ন শক্তিয়ে সদায় ৰাজনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক
প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাবলৈ চেষ্টা কৰি থাকে আৰু সেইটো যাতে নহওক আৰু এই মেডাম মে ফিৰ পবিত্ৰ ক্ষণত আচলতে চাউলুং চুকাফাই যি বৰ অসম বৃহত্তৰ বৰ অসম গঢ়াৰ যিটো পণ লৈছিল সেই বৰ অসমখন যাতে থানবান হৈ নাযায়, সদায় বৰ অসম হৈ থাকক। আমি এই পবিত্ৰ মুহূৰ্তত এই বিষয়ে আমি ক'ব বিচাৰিছোঁ। ধন্যবাদ। লাচিত থানা আৰু বামুণপুখুৰী ৰাইজৰ সহযোগত আজি মেডাম মে ফি অনুষ্ঠানত আমি উপস্থিত হৈ ভাল লাগিল। সকলো জনগোষ্ঠীয়ে লোকেই ইয়াত অংশগ্ৰহণ কৰিছে। এই ক্ষণতে মই সমূহ অসমবাসী ৰাইজলৈ মেডাম মে ফিৰ শুভেচ্ছা জনাইছোঁ আৰু আহোম ৰাজত্বকালৰ 600 বছৰীয়া ৰাজত্বকালত যিসকল পূৰ্বপুৰুষৰ কষ্টত তেওঁলোক বৰ অসমখন হৈছিল, সেই বৰ অসমখন আমাক এনেদৰেই আগলৈও যাতে কোনো ঘূণে নধৰাকৈ আমি সকলো একেলগে মিলাপ্ৰীতিৰে থাকিব পাৰোঁ। এই মেডাম মে ফিৰ পবিত্ৰ ক্ষণত তেওঁলোকৰ শ্ৰীচৰণত আমি সেৱা জনাই আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। তো এইখিনিকে